অসমত এতিয়া আচলতে অঘোষিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। যিহেতু সংবাদ মাধ্যমৰ কণ্ঠৰ উদ্ভৱ কৰিবলৈ চৰকাৰে প্ৰচেষ্টা চলাইছে। কালি দিনৰ ভাগতেই এটা বাতৰি সংক্ৰান্তত যাওঁতে কোষ্ট গাৰ্ডৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক প্ৰথমতে থানাত বহাই ৰখা হ'ল আৰু তাৰপিছত নিশা তেখেতক আটক কৰা, গ্ৰেপ্তাৰ কৰা। আৰু এই যে গোটেই প্ৰক্ৰিয়াটো এজন সাংবাদিকে সত্যনিষ্ঠ হ'ব লাগে বুলি সকলোৱে কয়। আমি যেতিয়া বাতৰি পৰিৱেশন কৰোঁ তেতিয়া আমাক কোৱা হয় যে যিসকল অভিযুক্ত, যাৰ ওপৰত অভিযোগ আহিছে তেওঁলোকৰ আপোনালোকে কথাখিনি নুশুনে, যদি অভিযোগ দিয়ে তেওঁলোকৰ কথা শুনে। আৰু দিলৱাৰ হুছেইন মজুমদাৰ যিসকলৰ ওপৰত অভিযোগ আহিছিল, এপেক্স বেংকৰ চেয়াৰমেনৰ ওপৰত অভিযোগ আহিছিল, এপেক্স বেংকৰ কৰ্তৃপক্ষৰ ওপৰত অভিযোগ আহিছিল, আৰু সেইখিনি যেতিয়া সুধিবলৈ গৈছিল আৰু সেইখিনি সুধিবলৈ যাওঁতে তেওঁ আত্মপক্ষ সমৰ্থন কৰাৰ সুবিধা দিবলৈ যাওঁতে আচলতে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল। আৰু যিখিনি গোচৰ তেওঁলোকে কৰিছে এইটো আচলতে আমি ভাবিছোঁ ভুৱা গোচৰ। আৰু অসম চৰকাৰে এটা কথা মনত ৰখা ভাল যে সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰিবলৈ চেষ্টা কৰাৰ কাৰণেই কংগ্ৰেছ চৰকাৰৰ দিনত হিতেশ শইকীয়া, তাৰপিছত হিতেশ শইকীয়া শাসনৰ পৰা যাব লগা হৈছিল। ঠিক একেই হৈছিল অসম গণ পৰিষদ চৰকাৰ যেতিয়া আছিল, প্ৰফুল্ল কুমাৰ মহন্তইও তেনেকুৱা ধৰণে সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰিবলৈ চেষ্টা কৰাৰ কাৰণে অসম গণ পৰিষদ আজিলৈকে শাসনলৈ আহিব পৰা নাই। এই গোটেই কথাবিলাক অসম চৰকাৰেও বিশ্লেষণ কৰা উচিত। তেওঁলোকে জনা উচিত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক যেতিয়া কণ্ঠৰুদ্ধ কৰিবলৈ চেষ্টা কৰা হ'ব তেতিয়া জনসাধাৰণৰ ওচৰলৈ আচলতে বাতৰিখিনি কেনেকৈ যাব। আৰু বাতৰি জনসাধাৰণৰ স্বাৰ্থত সাংবাদিকসকলে কৰে, আৰু সাংবাদিকসকলক যদি এনেকুৱা ধৰণে ব্যৱহাৰ কৰা হয়, সাংবাদিকসকলক যদি ভুৱা গোচৰত এনেকৈ গ্ৰেপ্তাৰ কৰা হয়, তেতিয়া আচলতে সুস্থ গণতন্ত্ৰ বৰ্তি নাথাকে। আৰু অসমৰ ৰাইজকো এইটো অনুৰোধ, এই যে গোটেই ঘটনাটো হ'ল এইটো অকল দিলৱাৰ হুছেইন মজুমদাৰৰ ঘটনা নহয়, এই গোটেইটো সংবাদ মাধ্যমৰে অকল সমস্যা নহয় যে আপোনালোকে মন কৰিব কোনোবাই কবিতা লিখাৰ কাৰণে গভৰ্ণমেণ্টে তেওঁক এৰেষ্ট কৰিছে, কোনোবাই ফেচবুকত যদি কিবা এটা দিয়ে, ছচিয়েল মাধ্যম মিডিয়াত যদি চৰকাৰক সমালোচনা কৰে তেওঁৰ ওপৰত এটা ভুৱা গোচৰ তৰি পেলাই তেওঁক জেললৈ পঠাই দিয়ে। এই যে গোটেই প্ৰক্ৰিয়াটো চলি আছে, চৰকাৰৰ যে গোটেই প্ৰক্ৰিয়াটো একদম খুব চাইলেণ্টলি চলি আছে, এইটো গোটেই সমাজৰ কাৰণে আচলতে অতি ভয়াৱহ, গণতন্ত্ৰৰ কাৰণে অতি ভয়াৱহ। গতিকে আমি সকলো দল সংগঠনে আচলতে এই ক্ষেত্ৰত মাত মতা উচিত। আৰু চৰকাৰৰ যি ফেচিষ্ট চৰিত্ৰ, এই চৰিত্ৰৰ বিৰুদ্ধে আচলতে সকলোৱে একগোট হৈ আচলতে প্ৰতিবাদ কৰাৰ বাহিৰেতো আমাৰ ওচৰত উপায় নাইকিয়া যে শাসনযন্ত্ৰ চৰকাৰৰ ওচৰত। গতিকে আমি প্ৰতিবাদেই কৰিব লাগিব। আৰু আমি যিবোৰ প্ৰতিবাদ কৰিছোঁ চৰকাৰক আমি অনুৰোধ জনাইছোঁ, অসম আৰক্ষীক অনুৰোধ জনাইছোঁ, আপোনালোকৰ সুমতি হওক আৰু গণতন্ত্ৰ বৰ্তাই ৰখাৰ স্বাৰ্থত আপোনালোকে কাম কৰিব লাগিব। গণতন্ত্ৰ আৰু প্ৰমূল্যবোধৰ কথা কোৱা এই শাসনাধিষ্ঠিত চৰকাৰখনৰ এনে কাৰ্যৰ আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ হৈ। আৰু আমি চৰকাৰক সকীয়াই দিছোঁ যে সংবাদ মাধ্যমৰ ওপৰত এনে বৰ্বৰ অত্যাচাৰ অতি শীঘ্ৰে বন্ধ কৰক। আৰু দিলৱাৰ হুছেইনে তেওঁৰ কৰ্তব্য পালন কৰিবলৈ গৈ যি তেওঁৰ লগত আচৰণ কৰিলে চৰকাৰী পক্ষই, এনেধৰণৰ প্ৰচেষ্টা অতি শীঘ্ৰে বন্ধ কৰক আৰু গণতন্ত্ৰক বৰ্তাই ৰখাৰ স্বাৰ্থত চৰকাৰখন ব্ৰতী হওক, অন্যথা ৰাইজে ইয়াৰ বিচাৰ সময়ত কৰিব। I'm on behalf of District Press Club of Karbi Anglong and also the media fraternity of Karbi Anglong condemn the incident which took place yesterday in Guwahati by arresting media persons who's called Dilbar Hussain Majumdar. He was doing his duty, and for doing his duty he was arrested yesterday. And also the same case is happening in Mumbai and also in Telangana, and also murder. A media person was murdered in Uttar Pradesh since last few months back. So the media persons in the district, not only in the district, in the state, and also in the country, are not free. So if they are not free, means the constitutional right, which is called freedom of speech, are violating by the some group of persons. So this should not be happening in the country, because we are living in a democratic country, and in a democratic country, media is called the four pillars. So if the fourth pillar is becoming this one, then the country or the government will do atrocity. So therefore, I once again condemn the arrest of
Mr. Dilbar Hussain Majumdar yesterday. Thank you.